দিল্লী যন্তৰ মন্তৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি মানে ধৰ্ণা কাৰ্যসূচী লৈছে, যি প্ৰতিবাদ সাব্যস্ত কৰি আছে, এই প্ৰতিবাদৰ বিষয়ে আপোনালোকে অৱগত। কাৰণ ভাৰতবৰ্ষৰ যি শিক্ষামন্ত্ৰী আছে ধৰ্মেন্দ্ৰ প্ৰধান, যি মানে শিক্ষামন্ত্ৰী, সি এজন অকৰ্মণ্য শিক্ষামন্ত্ৰী। তেওঁৰ মন্ত্ৰিত্বত আজি কিমান যে নিটৰ কুৱেশ্যন ফাদিল হ'ল আৰু কিবা কিবি হ'ল, কিমান ছাত্ৰ ইয়াতে আত্মহত্যা কৰিবলগীয়া হ'ল। আজি চাওক, আপোনালোকে জানে যে এজন ষ্টুডেণ্টক তাৰ মাক দেউতাকে কিমান কষ্ট কৰি পঢ়ায়, কিমান 2 বছৰ 3 বছৰ সিহঁতে মানে কষ্ট কৰাৰ পৰা এক্সাম আহে। এক্সাম অহাৰ পিছত যদি সিহঁতে গম পায় যে প্ৰশ্ন ফাদিল হৈছে, তেতিয়াহ'লে চাওক সেই ষ্টুডেণ্টৰ প্ৰতি কি মনোভাৱ হ'ব। সেই ষ্টুডেণ্ট মানে উপায়হীন হৈ মানে আত্মহত্যা কৰিবলৈ বাধ্য হয়। আজি ইয়াক লৈ যি দিল্লী যন্তৰ মন্তৰত ধৰ্ণা কৰি আছে, ধৰ্ণা কাৰ্যসূচী দিল্লী পুলিচে যি বৰ্বৰ আক্ৰমণ কৰিছে, এই আক্ৰমণক আমি আমচুয়ে তীব্ৰভাৱে গৰিহণা জনাইছোঁ আৰু নিন্দা জনাইছোঁ। অনাগত দিনত যাতে ছাত্ৰ ছাত্ৰীৰ ওপৰত এনেকুৱা নিৰ্মম অত্যাচাৰ নহয়। আৰু আপোনালোকে জানে যে আজি পুলিচ অফিচাৰে কওক, আজি অসমৰ ভাৰতবৰ্ষৰ যিকোনো অফিচাৰে কওক, ছাত্ৰৰ পৰাই কৈছে, কিন্তু সিহঁতে প্ৰথমে ছাত্ৰই আছিল। আজি সেই ছাত্ৰবিলাকক যে নিৰ্মমভাৱে প্ৰহাৰ কৰি আছে, ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয়। তো আমি আমচুয়ে তীব্ৰভাৱে ইয়াক বিৰোধিতা কৰিছোঁ। অনাগত দিনত যদি এনেকুৱা অত্যাচাৰ আৰু এনেকুৱা মাৰপিট কৰে, ইয়াতকৈ আমি ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম। ওলাই আহিম, ৰাজপথ ঘেৰাও কৰিম, ৰাজপথ বন্ধ কৰিম, কিন্তু